বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাচিয়লি ৰ'দৰ ৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে আৰে কি হৈছে একো নকয় কিয়? নাই একো হোৱা নাই আপুনি ফ্ৰেছ হৈ লওক মই বৌক চাহ আনিবলৈ কওঁ কোনোবাই আপোনাক কিবা ক'লে নেকি? কোনো একো কোৱা নাই আৰু ক'লেও যিটো সত্য তাকতো মানি ল'ব লাগিবই কি আঘাত দিলোঁ মই তোমাক? সেইটো কথা তুমি নিজক সোধা অযথা তৰ্ক কৰি নাথাকিবা। এতিয়া অযথা তৰ্ক মইহে কৰিলো ন তুমি আৰু তোমাৰ ভনীয়েৰে যিখিনি কৰিলা সেইবোৰ কি কি কৰা দেখিলা তুমি? আৰু তোমাৰ ভাইৰাই যিখিনি কৰিছে তাৰ কাৰণে কি তোমালোকক মই সন্মান কৰি থাকিব লাগে? একো ভুল কৰা নাই সি তোমালোকেহে তাক অপৰাধী সজাইছা মই তোমাক শেষবাৰৰ কাৰণে কৈছোঁ তুমি যেনেকৈ ঘৰৰ পৰা ওলাই গৈছা তেনেকৈ ঘূৰি আহা। মোৰ শেষ কথা শুনি লোৱা যেতিয়ালৈকে সেইখন ঘৰত মোৰ সন্মানৰ কোনো অস্তিত্ব নাথাকিব তেতিয়ালৈকে মই সেইখন ঘৰলৈ উভতি যোৱাৰ কোনো আশাই নকৰিবা। তোমাৰ যি ইচ্ছা তুমি তাকে কৰি থাকা মই তোমাক আৰু একো নকওঁ। অকণমানো যদি তোমাৰ লাজ আছে তেনেহ'লে সোনকালে তুমি ঘৰলৈ ঘূৰি আহিবা। তই এনেকৈ গুচি অহাটো ঠিক নহ'ল নেকি বাইদেউ? তেনেহ'লে কি কৰিব লাগিছিল সিহঁতৰ তলতীয়া হৈ সিহঁতে যি কৰে মই সহ্য কৰি যাব লাগিছিল। নহয় মই সেইটো ক'ব খোজা নাই কিন্তু তই নথকাৰ অৱস্থাত ভিন্দুক যদি সিহঁতে যি টি কথা কৈ ফুচুলাই নিজৰ হাত কৰি লয় তেতিয়া এতিয়া হ'বলা নকৰাকে আছে সেইকাৰণে শাস্তি পাওক বুলিয়ে ঘৰৰ পৰা গুচি আহিছোঁ। মই দিনৰ দিনটো চাকৰৰ দৰে গেবাৰী খাটি মৰিম আৰু তাই ভৰিৰ ওপৰত ভৰি তুলি খাব। এতিয়া ককায়েকক ৰান্ধি বাঢ়ি খুৱাওকচোন মজাটো পাওক। তথাপিও তাইক তই ইমান লাই দিয়াটো ঠিক হোৱা নাই। কোনদিনা ভিন্দুক ভালৰি লগাই সকলো সম্পত্তি হাত কৰি লয় একো ঠিক নাই। কৰকচোন কেনেকে কৰে চাম নহয়। আইনমতে মই সমৰৰ পত্নী মই জীয়াই থকালৈকে তেনেকুৱা একো কৰিব নোৱাৰে। মোৰ গাটো ভাল নাছিল ছাৰ সেইকাৰণে অহা নাছিলোঁ। তুমিতো মোৰ কেবিনৰ বেলেগ চাবি নাই বুলি কৈছিলা তেন্তে মই নহয়কৈ তুমি কেবিনৰ CCTV কেমেৰাটো কেনেকৈ খুলিলা? মই খোলা নাই ছাৰ। মিছা কথা নকবা মৃন্ময়। কি কৰিছ? এই অফিচ যাব ওলাইছো বাকী তই ভালে আছনে? আছো দে দাদাহঁত কেনে আছে? ভালেই কালি বৈ কাজিয়া কৰি মাকৰ ঘৰলৈ গুচি গ'ল। কিয় কাজিয়া লাগিছে? তাইৰ ভায়েকৰ কাৰণে তই জানই দেখোন সি কেনেকুৱা। তথাপিও ঘৰৰ পৰা এনেকৈ ওলাই যোৱাটো ভাল কথা হোৱা নাই প্ৰীতি। এতিয়া সিহঁত দুটাৰ মাজৰ কাজিয়াখনত মইনো কি কৰিম তই ক। সিহঁত দুটাৰ মাজৰ কথা নহয় প্ৰীতি আমাৰ ঘৰখনৰ কথা। আৰু দাদা সোনকালে গৈ বৌক লৈ আনিবলৈ ক। মানুহে গম পালে কি বুলি ভাবিব বাৰু কচোন? দাদাই যে মানিব মোৰ তেনেকুৱা লগা নাই। তই দাদাক ভালদৰে বুজা যি খেলি মেলি হৈছে সেয়া যাতে আমাৰ ঘৰৰ ভিতৰতে থাকে। ঘৰৰ বাহিৰলৈ যোৱাটো বেয়া কথা আৰু দাদাকতো আজিয়ে যাবলৈ ক'ম। ঠিক আছে দে।
আপুনি মোৰ কেবিনলৈ আহক, কেইটামান ফাইল চেক কৰিবলৈ আছে। তোমাৰ কাম পিছত কৰিবা, আগতে এওঁৰ লগত মোৰ দুটামান ইম্পৰ্টেণ্ট কথা আছে। তুমি নাজানা এওঁ কি কৰিছে? চোৱা মৃন্ময়, তুমি ভালে ভালে বছৰৰ আগত সকলোবোৰ কথা খুলি কৈ দিয়া, নহ'লে কিন্তু মই আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কি হ'ল, মুখেৰে একো নামাতা কিয়? ঠিক আছে, মই এতিয়াই পুলিচলৈ ফোন কৰি আছোঁ। ৰ'ব ছাৰ, মৃন্ময়দাৰ গাত কোনো দুখ নাই। আপোনাৰ ফাইলটো মই জ্বলাবলৈ কৈছিলোঁ। কি? তুমি পাগল হৈছা নেকি? তুমি জানানে এইবোৰ কি কৈ আছা তুমি? অঁ, পাগল হৈছো মই। আপুনিয়ে মোক পগলা কৰিছে। একমাত্ৰ আপোনাৰ কাৰণে আজি মোৰ জীৱনটো ধ্বংস হৈ গ'ল। মই কি কৰিলোঁ তোমাক? মোৰ ভাল পোৱাক আপুনি অপমান কৰিছে। দাদা চাহ। আচ্ছা, বয়ে ফোন কৰিছিলে নেকি? নাই, মইহে কৰিছিলোঁ। অহাৰ কথা কিবা কৈছেনে? ৰাতিপুৱাই পুৱাই সেইবোৰ কথা উলিয়াই মোৰ মূৰটো গৰম নকৰিবি। কাজা কৰি এনেকৈ তাত থকা কথাটো ভাল হোৱা নাই দাদা। তই এইবোৰ চিন্তা কৰাৰ দৰকাৰ নাই। আজি মই বাক ফোন কৰিছিলোঁ, তাই কৈছে এই কথাটো। কি কৈছে তাই? আজি বৌক ঘৰলৈ লৈ আনিব কৈছে। নোৱাৰো মই আনিব, যাওঁতেতো সুধি যোৱা নাছিল। অকলে ঘৰৰ পৰা ওলাই গৈছে যেতিয়া, আহোঁতেও অকলে উভতি আহিব পাৰিব। অফিচৰ পৰা উভতি আহোঁতে তই নহ'লে বৌক লৈ আহিবি। নোৱাৰো, খং কমিলে নিজে গুচি আহিব। যি ভাল পোৱাত ইমান আক্ৰোশ সোমাই থাকিব পাৰে, সেয়া ভাল পোৱা কেনেকৈ হ'ব পাৰে পৰি? আচলতে তোমাৰ মোৰ প্ৰতি কোনো ভাল পোৱাই নাছিল, সেয়া তোমাৰ জেদ আছিল। ভাল পোৱাত কাঢ়ি লোৱাতকৈ ত্যাগৰ মূল্য বেছি। আৰু মই তোমাক কি প্ৰতাৰণা কৰিলোঁ, কি অপমান কৰিলোঁ মই তোমাক? মই তোমাক কেতিয়াবা কৈছোঁ ভাল পাওঁ বুলি? কিবা প্ৰতিশ্ৰুতি দিছিলোঁ? কাৰোবাক ভাল পাবলৈ কাকো একো জোৰ কৰিব নোৱাৰা পৰি আমাৰ মাজত এটা ভাল বন্ধুত্বৰ বাহিৰে আন একো নাছিল। মই তোমাক আগতেও কৈছোঁ, গতিকে মোক দুখ দিয়া বাদ দি নিজৰ দুখখিনি অলপ চাই ল'বা। সেইকাৰণে সমাজৰ বিৰুদ্ধে গৈ এজনী বিধৱাক বিয়া কৰালে। পৰি, মই তোমাক আগতেও কৈছোঁ তাই বিধৱা নহয়, মই এতিয়াও জীয়াই আছোঁ। তুমি আৰু মৃন্ময় যি ভুল কাম কৰিছা, তাৰ বাবে তোমালোকক আমাৰ কোম্পানীৰ ফালৰ পৰা ছাছপেণ্ড কৰা হ'ল। সিহঁতি ভুল কৰিছে বুজিছো, আপুনিও ভুল কৰিব লাগেনে? মই মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিলোঁ ছাৰ। এতিয়া সিদ্ধান্ত আপোনাৰ ওপৰত। মই মিছাতে তোমাক ব্লেম কৰাৰ বাবে মোক বৰ বেয়া নাপাবা। আচলতে কথাবোৰ মই ভবা নাছিলোঁ। তোমাৰ দৰে এজন বিশ্বাস ষ্টাফৰ আমাৰ বহুত প্ৰয়োজন। ছাৰ, মোক মাতিছিলে? আহা পৰি, তোমাৰ এই কেছটোৰ ওপৰত কিবা ক'ব লগা আছে নেকি? নাই ছাৰ। চোৱা, দোষীয়েতো শাস্তি পাবই লাগিব। তুমি আৰু মৃন্ময় যি ভুল কাম কৰিছা, তাৰ বাবে তোমালোকক আমাৰ কোম্পানীৰ ফালৰ পৰা ছাছপেণ্ড কৰা হ'ল। ছাৰ, এটা ৰিকুৱেষ্ট কৰোঁ। কোৱা। আপুনি এওঁলোকক ছাছপেণ্ড নকৰিব, পাৰিলে ফাইল দুটাৰ চলিউশ্যনৰ দায়িত্ব দি দিয়ক, কিন্তু ছাছপেণ্ড নকৰিব প্লিজ। কিন্তু তুমি জানানে এওঁলোকে কিমান ডাঙৰ ভুল কৰিছে? কিন্তু পৰিয়ে তাৰ বাবে মোৰ ওচৰত ক্ষমাও খুজিছে ছাৰ। তাই নিজৰ ভুল মানি লৈছে। চি ফিলছ এপলজাইজ ফৰ দিছ। ছাৰ প্লিজ, আমাৰ কোম্পানীত পৰিৰ বহুত প্ৰয়োজন আছে। মই কথা দিছোঁ আপোনাক, আগলৈ তাই এনেকুৱা ভুল কেতিয়াও নকৰে। সিহঁতি ভুল কৰিছে বুজিছো, আপুনিও ভুল কৰিব লাগেনে? কি দৰকাৰ আছিল সেই চৰিত্ৰহীন এজনী ঘৰত সোমাবলৈ? মই যি উচিত বুলি ভাবিছোঁ তাকেই কৰিছোঁ। মই সিহঁতক এনেই ঘৰ সোমাবলৈ দিয়া নাই নহয়।
পৰাচিত কৰাহে ঘৰত সোমাব দিছোঁ। গোসাঁইৰ ওচৰত প্ৰায়চিত্ত হৈ সিহঁতে নিজে কৰা ভুলৰ ক্ষমা খুজিছে। পুৰোহিতে শুদ্ধি কৰোৱাৰ পাছতহে সিহঁত ভিতৰলৈ আহিছে। হ'লেও আপোনাৰ সমাজত এটা নাম আছে। মইতো ভাবিছিলোঁ আপুনি সিহঁতক ঘৰত সোমাবই নিদিব বুলি। হাজাৰ অপৰাধ কৰিলেও সি মোৰ সন্তান। সি যেতিয়া নিজে মোৰ ওচৰলৈ ক্ষমা খুজি আহিব, মই মাকজনী হৈ চাই থাকিব পাৰোঁ জানো? মোৰ সন্তান হোৱা হ'লে মই ক্ষমাই নকৰিলোহেঁতেন। মোৰতো কথাটো বিশ্বাসেই হোৱা নাছিল। মই বোলো যোনে যিয়েই নকৰক, নবৌয়ে কিন্তু এইটো ভুল কেতিয়াও নকৰে। এতিয়া দেখিছোঁ আপুনি সেই আগৰ নবৌজনী হৈ থকা নাই। সেই কলংকিনীজনীয়ে ল'ৰাৰ লগতে আপোনাকো ভালকৈ মুহিলে যেন পাইছোঁ। এইবাৰতো ককাইদেউৰ সকাম পাতিব নোৱাৰিব। কিয় নোৱাৰিম? কেনেকৈ পাৰিব? আৰু পাতিলেই যেনিবা কোন মানুহ আহিব? সমাজৰ ফালৰ পৰাতো এঘৰীয়া হ'লেই। পৰিয়াল বুলিবলৈ যি দুই এঘৰ আছিল, আপোনাৰ এই সিদ্ধান্তৰ কাৰণে সেয়াও আঁতৰিল। হ'ব, নালাগে আমাক তেনেকুৱা পৰিয়াল। বিপদৰ সময়ত কাকো নাপাওঁ যেতিয়া মই অকলে থাকিয়েই সকাম পাতিম। পাতক। পুতেৰে বিধৱা সভাই বিজতীৰে সংস্কাৰ ঘৰলৈ আনিলেই যেতিয়া আমিনো ক'বলৈ কোন? পেহী, আমাৰ ঘৰৰ কথা আমি চিন্তা কৰিম নহয়। আপুনি আপোনাৰ ঘৰৰ কথা চিন্তা কৰক। কি কি বুলি ক'লা তুমি? তাৰমানে এইখন ঘৰ মোৰ ঘৰ নহয় নেকি? শুনা, নবৌক মই কোনোদিন পৰ বুলি ভবা নাই, মনত ৰাখিবা। সেইকাৰণে কৈছোঁ, মাক আপুনি আপোন বুলি ভাবে যেতিয়া মাৰ মনত বিষবোৰ তলাৰ প্ৰয়োজন নাই। ডাক্তৰে আমাক বেছি চিন্তা কৰিবলৈ মানা কৰিছে। সেইকাৰণেহে কৈছোঁ, বেয়া নাপাব। চিন্তাবোৰ মই দিয়া নাই, তেওঁ নিজেহে চপাই লৈছে। নিজৰ পুতেকে যেতিয়া মাকৰ কথা চিন্তা নকৰে, আমিনো কোনহে? সিহঁতৰ মন মিলিছে যেতিয়া আমি জানো বাধা দিব পাৰোঁ? এতিয়া আপোনাৰ ল'ৰাৰ কথাই ভাবকচোন। সি জানো সেইদিনাখন ডিভ'ৰ্চ হোৱা বোৱাৰীজনী চপাই লোৱা নাই? হাই। হাই, আপুনি ইয়াত? হয়, আপুনি কৰিবলৈ যায় নেকি? মই অফিচলৈ আহিছোঁ। অলপ আগত মোৰ অফিচটো আছে। ময়ো এইখিনিতে থাকোঁ। এইখিনিতে মোৰ দোকান এখন আছে। আচ্ছা, মই গৈ থাকোঁ, মোৰ দেৰি হৈছে। ময়ে বাইকত থৈ আহোঁ নেকি আপোনাক? নালাগে, হ'ব, মই পাৰিম। আপুনি মোক ইমান সোনকালে বিশ্বাস কৰিবলৈ টান পাইছে চাগে? নহয়, তেনেকুৱা একো কথা নাই। তেনেহ'লে বলক আকৌ। এনেকৈ কথা পাতি থাকিলে আপোনাৰহে দেৰি হ'ব। বলক। সিহঁতে ভুল কৰিছে বুজিছোঁ, আপুনিও ভুল কৰিব লাগেনে? কি দৰকাৰ আছিল? এতিয়া দেখিছোঁ আপুনি সেই আগৰ নবৌজনী হৈ থকা নাই। সেই কলংকিনীজনীয়ে ল'ৰাৰ লগতে আপোনাকো ভালকৈ মুহিলে যেন পাইছোঁ। কেনেকৈ পাৰিব? আৰু পাতিলেই যেনিবা কোন মানুহ আহিব? সমাজৰ ফালৰ পৰাতো এঘৰীয়া হ'লেই। পৰিয়াল বুলিবলৈ যি দুই এঘৰ আছিল, আপোনাৰ এই সিদ্ধান্তৰ কাৰণে সেয়াও আঁতৰিল।
দাদা চাহ ৰচোন তোৰ নতুন অফিচৰ কাম কাজ কেনেকুৱা চলিছে ভালেই চলিছে নতুনকৈ কামত যোগ দিছ গতিকে মন দি কামবোৰ কৰিবি বাহিৰা কথাত বেছি লাগি নাথাকিবি সেইদিনা তই পঢ়া শুনা বাদ দিম বুলি ক'লি মই বাধা নিদিলোঁ নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰিব খুজিছ যেতিয়া কৰ কেৱল নিজৰ দায়িত্ববোৰ ভালকৈ পালন কৰিবি এনেকুৱা কাম নকৰিবি যাতে তই পঢ়া শুনা বাদ দিয়াৰ বাবে পস্তাবলগীয়া হয় আজি ৰাতিপুৱা তোক ল'ৰাজনৰ বাইকত দেখিলোঁ ক'লৈ গৈছিলি অফিচলৈ তোৰ অফিচৰ কোনোবা ষ্টাফ নেকি নহয় তেনেহ'লে ল'ৰাজন কোন আছিল